প্ৰথমতে মই বিচাৰিছোঁ আমাৰ চিনেমাখনৰ মেইন হিৰো পৱন গায়নে চাই আহিব লাগে। এটা টুইষ্ট আছে দেই, টুইষ্টটো শুনিব লাগে। টুইষ্টটো কৈ আছোঁ, হাত চাপৰি এবাৰ। পৱন গায়নে আমাৰ চিনেমাখনত এখন থানাৰ OCৰ কেৰেক্টাৰটো কৰিছে। পৱন গায়ন খুব ভাল এক্টৰ, এতিয়ালৈকে আপোনালোকে চিনেমাত দেখা নাই, কিন্তু বাস্তৱ সত্যটো হ'ল পৱন গায়ন সঁচা বৰ্তমান বিশ্বনাথ থানাৰ OC হয়। আমাৰ চিনেমাখনত OCৰ কেৰেক্টাৰ কৰিছে। আৰু পৱনে আচলতে পুলিচত জইন কৰাৰ পূৰ্বে খুব ভাল এক্টৰ আছিল, কিন্তু পিছত পুলিচত জইন কৰি পুলিচ বিষয়া হৈ থাকে। মোক যিহেতু এজন সঁচা পুলিচ বিষয়া লাগিছিল, OCজন মানে ছালমান খানৰ নিচিনা নালাগে, কাৰণ এখন থানাৰ OC হ'বলৈ হ'লে 15-17 বছৰ এক্সপিৰিয়েঞ্চ থাকিব লাগিব। 39 বছৰে 40 বছৰীয়া মানুহ লাগিছিল। সেই সূত্ৰে পৱন গায়নক লৈছিলোঁ। পৱনে খুব ভাল অভিনয় কৰিছে। থেংক ইউ। নাই, আগতে একচুৱেলি অপেচাদাৰী মঞ্চৰহে অভিনেতা আছিলোঁ। নাটক ভাল পাওঁ, চিনেমা ভাল পাওঁ, শিল্পৰ লগত জড়িত হৈ থাকি ভাল পাওঁ। আৰু চাকৰি সূত্ৰে অকণমান দূৰত আছিলোঁ, কিন্তু অতুল দায়ে মোক এইখিনি সুবিধা দিলে। আৰু এই সুযোগতে মই খাকীৰ সকলো টীমলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আশা কৰিছোঁ আপোনালোকে খাকীখন চাব। মোৰো এটা সপোন বাস্তৱত ৰূপায়িত হৈছে, সফলমণ্ডিত আপোনালোকে কৰিব বুলি আশা কৰিলোঁ। সকলোৱে খাকী চাব।